হরির চরিত্র শ্রবণ। গৃহস্থৰো ভাল, পূবে ভঁৰাল বোলে পশ্চিমে গঁৰাল, উত্তৰে চৰু বোলে দক্ষিণে গৰু। গৃহস্থৰ কুশলাৰ্থে বোলা যায় হৰি বোলা। হাতম পুৰুষিয়া বিহুতি পায়, গুৰুক সেৱা জনাই আহিলো ওলাই। ঢোল পেঁপা গগনাই ৰজন জনাই, ঘৰে ঘৰে ফুৰিছো হুঁচৰি গাই, ঘৰে ঘৰে ফুৰিছো হুঁচৰি গাই। দদাই দেউৰ ঘৰতে জুৰীয়া ভঁৰালত ৰাখিছে লাহি শালি ধান। দদাই দেউৰ বাৰীতে আছে তামোল পাণ, ধান আৰু তামোল পানে অসমীয়াৰ মান, ধান আৰু তামোল পানে অসমীয়াৰ মান। হাতম পুৰুষিয়া বিহুতি পায়, গুৰুক সেৱা জনাই আহিলো ওলাই। ঢোল পেঁপা গগনাই ৰজন জনাই, ঘৰে ঘৰে ফুৰিছো হুঁচৰি গাই, ঘৰে ঘৰে ফুৰিছো হুঁচৰি গাই। আৰু বিশ্বজিৎ শইকীয়াই যাতে এনেধৰণৰ কাৰ্যসূচী আগন্তুক সময়ছোৱাত লৈ থাকে তেখেতক অনুৰোধ জনাইছোঁ, আমাৰ সম্পূৰ্ণ সহযোগিতা থাকিব। আমি এফালৰ পৰা বিশ্বজিৎ শইকীয়াৰ হাতেৰেই পুথিসমূহ প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ। এফালৰ পৰা সহযোগ কৰিব বশিষ্ঠ প্ৰেছ ক্লাবৰ সভাপতি পংকজ ডেকাই, তেখেতকো কিছু পৰিমাণে
প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক বহুখিনিয়ে বুজি নাপাব কথাখিনি হয়তো আমি অভিভাৱকসকলক বিশেষভাৱে অনুৰোধ জনাইছোঁ আমি যিসকল হাতপুথি দিছোঁ আপোনালোকৰ হাতত তেখেতসকলে যদি অসমীয়া ভাষা নাজানে পঢ়িব তেনেহ'লে আপোনালোকে পঢ়াই হ'লেও শুনাব সাধু কথাবোৰ ক'ব শুনিব এনেদৰে জাতিটো আগবাঢ়িব কেইগৰাকীমান বিশেষ ব্যক্তি যিসকল লোকে কেমেৰাৰ আঁৰত থাকিও আচলতে সমগ্ৰ অনুষ্ঠানে এটি নাহৰৰ পুলি প্ৰদান কৰিব সন্তোষ দাস ডাঙৰীয়াই আৰু জুবিন গাৰ্গৰ এখনি প্ৰতিচ্ছবি প্ৰদান কৰিব দেৱজিৎ কলিতাক অনুৰোধ জনাইছোঁ জুবিন গাৰ্গৰ এখনি প্ৰতিচ্ছবি আমি ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক প্ৰদান কৰিবলৈ এইবাৰ আমাৰ মাজত উপস্থিত থকা হাতীগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আজি আমি এই বাকৰিত ৰঙালী বিহুৰ মুকলি বিহু এখন উদযাপন কৰিলোঁ আমাক ইয়াৰে যিখিনি স্থানীয় ৰাইজ খুব সুন্দৰভাৱে আমাক সঁহাৰি দিছে আমাৰ খুব ভাল লাগিল আমাৰ প্ৰথম অনুষ্ঠান আমাৰ দ্বাৰ মুকলিৰ পৰা আৰম্ভ কৰিলোঁ শ্বহীদ তৰ্পণ কৰিলোঁ জুবিন গাৰ্গক স্মৰণ কৰিলোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱক স্মৰণ কৰিলোঁ লগতে আমাৰ সাংবাদিকতাৰ পিতামহ পৰাগ দাক আমি স্মৰণ কৰি উঠি আমি আৰম্ভ কৰিলোঁ ইয়াৰে যিখিনি কণ ল'ৰা ছোৱালী আছিল তেওঁলোকে ধুনীয়াকৈ এটা নৃত্য প্ৰদৰ্শন কৰিলে তাৰপিছত আমাৰ মুকলি বিহুৰ কিছু হুঁচৰি দল আমি আমন্ত্ৰণ কৰিছিলোঁ আমন্ত্ৰণ ৰক্ষা কৰি নাহৰ ছোৱালী দল অন্যান্য আৰু কিছুমান দল আছে তেওঁলোকে সুন্দৰভাৱে প্ৰদৰ্শন কৰিলে আৰু এতিয়া আমি অকণমান কালচাৰেলৰ ফালে গৈছোঁ এই আমাৰ ভিতালী বাইদেউৰ ছোৱালী কুমলিকা কাশ্যপ তেখেত আহিব এতিয়া পৰিৱেশন কৰিবই আৰু এনেকুৱা ধৰণৰ আমি কেইটামান প্ৰগ্ৰেম ৰাখিছোঁ আমি দিনৰ ভাগতে আমি খুব সুন্দৰভাৱে আমি 5টা বজাৰ আগতে আমি শেষ কৰিম বুলি ভাবিছোঁ প্ৰতিজন সংবাদ মাধ্যমৰ সাংবাদিকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অসমবাসীক আজি ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে অসমীয়া নৱবৰ্ষৰ বশিষ্ঠ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সমদলৰ সহযোগত আচলতে আমি পোনপ্ৰথমবাৰৰ বাবে মুকলি বিহুৰ আয়োজন কৰিছোঁ বশিষ্ঠৰ গণেশ নগৰত ইতিমধ্যে বহুকেইটা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে বা বহুকেইগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীয়ে ইতিমধ্যে আমাৰ এই মুকলি বিহুত সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিছে ৰাইজৰ অভূতপূৰ্ব সঁহাৰি সকলো ৰাইজকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ প্ৰতিগৰাকী সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলক কিয়নো আজি আমন্ত্ৰণ মৰ্মে আপোনালোক উপস্থিত হোৱাৰ বাবে কিয়নো গুৱাহাটী মহানগৰীত তেনেকৈ যদি চাবলৈ যোৱা যায় মুকলি বিহুৰ আচলতে প্ৰচলন নাই সদৌ অসম ছাত্ৰ সন্থাই এখন মুকলি বিহু পাতে আৰু লগতে বশিষ্ঠ প্ৰেছ ক্লাবে আমি আয়োজন কৰিছোঁ কিমান দূৰ সফল হ'ব পাৰোঁ আমি নাজানো কিন্তু ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আমি আশা কৰিছোঁ প্ৰতিজন বা প্ৰতিগৰাকী লোককে আমি সেৱা জনাইছোঁ এই মুকলি বিহু মঞ্চৰ পৰা আৰু লগতে আমি প্ৰতিখন বিহু কমিটিক আচলতে অনুৰোধ জনাইছোঁ যে তেখেতসকলে 2-3 দিন যেনেদৰে বিহু পাতক ইয়াত আমাৰ ক'বলগীয়া একো নাই কিন্তু এদিন অথচ মুকলি বিহু পাতক কিয়নো আমাৰ যি নৱপ্ৰজন্মই জানিব লাগে যে বিহু মানে আচলতে ফাংচন নহয় বিহু মানে আচলতে নৃত্যানুষ্ঠান নহয় বিহুৰ পৰম্পৰা আছে ঐতিহ্য আছে স্বকীয়তা আছে মান মৰ্যাদা আছে আমি সকলো আচলতে বজাই ৰাখিহে বিহুখন উদযাপন কৰিব লাগিব মঞ্চত আচলতে গান গালেই বা নৃত্য কৰিলে আচলতে বিহু নহয় বিহুৰ বহু পৰম্পৰা আছে ঐতিহ্য আছে আমি সকলো সামৰি বিহুখন পাতিবলৈ চেষ্টা কৰিছোঁ আৰু অসমৰ প্ৰতিখন বিহু মঞ্চৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে 2-3 দিনৰ অনুষ্ঠানৰ ৰাখক আমাৰ ইয়াতে কোনো আপত্তি নাই কিন্তু এদিন অথচ মুকলি বিহু পাতিবলৈ আপোনালোকে চেষ্টা কৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত